Hello students. This is chapter 8, exercise 8.1 or solution কৰিম। ইয়াৰ আগত মই exercise 8.1 ৰ কাৰণে এটা introduction video দিছিলোঁ। যদি চাইছা তোমালোকে বুজি পাইছে চাগে। সমকোণী ত্ৰিভুজৰ বাহুবিলাকৰ অনুপাত দলে আমি 6টা অনুপাত পাওঁ। সেই অনুপাত কেইটা আছিল sin cos tan cot sec cosec sin theta equal p by h, cos theta equal b by h, tan theta equal p by b, or sin or reciprocal cosec, cos or reciprocal sec, and tan or reciprocal cosec আছিল। আর তার লগত রিলেটেড এক্সারসাইজ 8.1 আমাক সেইখিনি যদি তোমালোকে ইন্ট্রোডাকশন ভিডিও চাইছা তাহলে এক্সারসাইজ 8.1 কৰাত কোনো প্রবলেম নহয়। কোয়েশ্চন নাম্বার 1 সো সলিউশন কোয়েশ্চন নাম্বার 1 দিছে ইন ট্রায়াঙ্গল ABC, in triangle ABC, right angle at B, AB equal 24 cm, BC 7 cm, and we have to determine sin A, cos A, sin C, and cos C. এরা ট্রায়াঙ্গল দিয়া আছে, এরা সমকোণী ত্রিভুজ দিয়া আছে, য'ত B কোণটো সমকোণ, AB বাহুৰ দৈৰ্ঘ্য 24 cm, BC 7 cm, আৰু আমি sin A, cos A, sin C, cos C মান উলিয়াব লাগে। डायग्राम ड्र কৰি লওঁ। তার এটা AB 24 cm আছে, ABC এটা রাইট ট্রায়াঙ্গল, অ্যাঙ্গল B 90 ডিগ্রি, রাইট অ্যাঙ্গল এট B, তার মানে B কোণটো সমকোণ। AB 24 cm, BC 7 cm, ট্রায়াঙ্গল অলপ তেনেকে ড্ৰ কৰোঁ। BC 7 না, AB 24 আৰু BC 7, AB 24 cm and BC 7 cm। এতিয়া মই চোৱা এই 24 cm কিন্তু আঁকিলোৱা নাই আর এটা 7 cm আঁকিলোৱা নাই, বাট এটা বস্তু চাইছো 24 আৰু তাতকৈ 7 টো সৰু, গতিকে BC ইয়াতকৈ সৰুকৈ আঁকি দিছো। আচ্ছা, ইন ট্রায়াঙ্গল ABC, অ্যাঙ্গল B ইকুয়াল 90 ডিগ্রি, লেট, আমি এটো লেট বুলি কৈছো। কিয় লেট? কাৰণ AB টো মই 24 cm আঁকিলোৱা নাই, ধৰি লৈছো, আমি কনসিডাৰ কৰিছো AB 24, BC 7 আমি ধৰি লৈছো মিন্স কি ডায়াগ্রাম মতো ধৰি লৈছো। আমাক তো ইয়াৰ গিভেন দ্যাট AB ইকুয়াল 24, BC and 7 cm, বাট ডায়াগ্রাম তো আমি 24 and 7 cm ড্ৰ কৰা নাই, গতি AB ডিসটেন্স টু 24 মই ধৰি লৈছো। তাই বুজিবা তেনেকে। এন্ড AB 24 cm and BC 7 cm. We have to find what? Sin A, cos A, sin C, and cos C. আগত মই কৈছো এরা সমকোণী ত্রিভুজৰ তিনিটা বাহুৰ মান যেতিয়া আমি জানিম, সমকোণী ত্রিভুজটোৰ সূক্ষ্ম কোণৰ বাবে আমি যিকোনো অনুপাত মানে sin cos tan cos sec cosec যিকোনো উলিয়াব পাৰো। বাট কি লাগিব আমাক? we have to know all the sides of that right triangle. এটা আমাক দুটা সাইড দিয়া আছে AB and BC, but what AC we don't know. তো প্রথম আমার কাম হবো AC বাহুটোৰ মান উলিয়াই লম। AC বাহুৰ মান উলিয়াই লোৱাৰ পাছত তিনিটা বাহুৰ মান পাই যাম আৰু যিকোনো ৰেশিও আমি উলিয়াব পাৰিম। নাও বাই পাইথাগোৰাছ থিওৰেম তোমালোকে পাইছা সবেই জানা। AC আমাক লাগে AC স্কয়ার ইকুয়াল what? AB স্কয়ার প্লাস BC স্কয়ার। পাইথাগোরাস থিওরেমৰ কথা বেলেগকে কৈ থাকা নাই, অলৰেডি তোমালোক সকলোৱে জানা। AC বাহুৰ মান আমি নাজানো, গতিকে AC উলিয়াই আছো। 24 স্কয়ার প্লাস BC what? 7 cm, 24 5 7 6 স্কয়ার কৰিছো। 24 স্কয়ার না, 24 স্কয়ার 24 into 24 মাল্টিপ্লাই কৰা 5 7 6 প্লাস 7 স্কয়ার 49 প্লাস কৰা 8 কৰা 6 9 15 5 1 11 2 1 6 2 5। therefore AC square equal 24, AC square equal 625, then AC equal root 625 is equal to 25 into কৰিলে কিমান পাম? 625, that means the square root of 625 is 25. ইয়াত মই প্লাস মাইনাস 25 লিখা নাই, কাৰণ AC what? AC is the side, is a side of this right triangle. AC is a side never be negative, therefore plus minus 25, that means minus 25 here acceptable নহয়, গতিকে আমি লিখাই নাই। তে অলরেডি আমি জানিলো AC 25, BC 7 and AB 24, তিনটা সাইড আমি জানি গলো। we have to find it sin A. now number 1 sin A,
sin a equal এটা কি আছিল পণ্ডিত বদ্ৰী প্ৰসাদ হৰি হৰি বোলে মনত আছে নাই sin a কোণৰ সাপেক্ষে sin অনুপাত লাগে ইন দিস ট্ৰায়াঙ্গল a কোণৰ সাপেক্ষে এটো a কোণৰ অপোজিট সাইড আছিল পারপেন্ডিকুলার a কোণৰ adjacent side আছিল base and opposite side of angle b that means opposite side of right angle is hypotenuse the sin a equal কি আছিল p by h দুটা এটা কৰিব লাগিব তেতিয়া মনত থাকি যাব তথাপিও মই তো দিছিলো না পণ্ডিত বদ্ৰী প্ৰসাদ হৰি হৰি বোলে sin cos tan the sin কি আছিল p by h means কি perpendicular by hypotenuse in this triangle perpendicular what 7 angle with respect to angle we have to find sin a কোণৰ opposite side কি আছিল perpendicular 7 by hypotenuse কিমান পাইছো আমি 25 বাস sin a পাই গলো cos a কি আছিল পণ্ডিত বদ্ৰী প্ৰসাদ b by h means ki base by hypotenuse in this triangle base what ab 24 by ac hypotenuse 25 number 2 বুঝি আছা sin c আৰু sin cos c উলিয়াব লাগে sin c আৰু cos c sin c এটা মন কৰা ইয়াত একই ট্ৰায়াঙ্গলটো সূক্ষ্ম কোণটো কিন্তু এবাৰ কি ক'লে c ক'লে সূক্ষ্ম কোণটো ইয়াত কি কৈছে c তে আগত এখিনি বহুত কথা আলোচনা কৰা হৈছে ভিডিঅ'ত তে যেতিয়া মই সূক্ষ্ম কোণ সলনি কৰিছো মই কৈছো পারপেন্ডিকুলার হাই আৰু বেস চেঞ্জ হ'ব বাট তুমি এটি ভাবি লোৱা জিটু ইকুইট এংগলৰ সাপেক্ষে জিটু সূক্ষ্ম কোণৰ সাপেক্ষে মই ৰেচিও উলিয়াম সেই সূক্ষ্ম কোণৰ সন্মুখৰ বাহুটো পারপেন্ডিকুলার তেতিয়া sin c লাগে মানে c কোণৰ সাপেক্ষে মোক sin লাগে তে পারপেন্ডিকুলার বাই হাইপোটেনিয়াস p by h ইয়াত p by h কি হ'ব এতিয়া c ৰ অপোজিট সাইড কি c ৰ অপোজিট সাইড দিস ab তাহলে ab 24 divided by hypotenuse to same always ac what 25 sin c and cos c similar cos যেটা cos আইবো তেটা b by h তুমি b by h লিখিলা সালা ইকুইট অ্যাঙ্গেল কি c c এর কারণে বেস কি হবে bc কিমান 7 by ac hypotenuse 25 বহুত ইজি ঠিক আছে কি কৰিছো একচুয়ালি মাস্টাৰ কি কৰিছো কোৱেশ্চনটো আকৌ মই কৈছো এবাৰ ৰিপিট কৰিছো প্ৰথম কোৱেশ্চন কৰিছা ট্ৰিগোনোমেট্ৰি প্লাস মাইনাস পূৰণ হৰণ যি কৰিছো তো বুজি আছা বাট কৰিছা কি কোৱেশ্চনটো চোৱা এটাৰ ইন ট্ৰায়াঙ্গল abc ৰাইট এংগল at b এটা সমকোণী ত্ৰিভুজ দিয়া আছে য'ত b কোণটো সমকোণ ab বাহু 24 cm bc 7 cm আৰু আমি এইখিনি উলিয়াব লাগে sin a cos a sin c cos c তাৰ কাৰণে আমি প্ৰথম ড্ৰ কৰিছো কি এটা ৰাইট ট্ৰায়াঙ্গল angle b 90 degree দিছো ac ইয়াত দিশা ab 24 দিয়া আছে bc 7 দিয়া আছে তাকে মই লিখিছো let in triangle abc angle b 90 degree and ab equal 24 bc equal 7 cm ঠিক আছে এটা কি কৰিছো আমাক লাগে কি sin a cos c ইত্যাদি ট্রিগোনোমেট্রিক রেশিও উলিয়াব লাগে যে ট্রিগোনোমেট্রিক রেশিও উলিয়াবলৈ হলে আমি এটা সমকোণী ত্ৰিভুজৰ তিনিটা বাহুৰ মান জানিব লাগিব আমাক ইয়াত দুটা বাহুৰ মান দিয়া আছে গতিকে তৃতীয় বাহুটো AC ৰ মান আমি নাজানো গতিকে AC বাহুৰ মানটো আমি উলিয়াই লোৱাটো কৰ্তব্য লাগিবই AC বাহুৰ মান উলিয়াবলৈ হলে এটা সমকোণী ত্ৰিভুজত দুটা বাহুৰ মান দিয়া আছে দ্বিতীয় বাহুটো কেনেকৈ উলিয়াম পাইথাগোৰাছ থিওৰেম এটো ইউজ কৰিব লাগিব বেলেগ কোনো ৰাস্তাই নাই গতিকে মই ইয়াত পাইথাগোৰাছ থিওৰেম এটো বুজিছে লম্বা স্কয়ার প্লাস ভূমি স্কয়ার ইকুয়াল ত্রিভুজ স্কয়ার এটো ফর্মুলা ইউজ কৰি দিছো পাইথাগোৰাছ থিওৰেম এটো p স্কয়ার প্লাস b স্কয়ার ইকুয়াল h স্কয়ার বহুত এনেকেও জানে এটোই জাস্ট ভ্যালু পুট কৰিছো ac ৰ ভ্যালু কিমান পাইছো 25 ac ৰ ভ্যালু পালো মানে তিনিটা সাইড পাই গলো তিনিটা সাইড পোৱাৰ পাছত এটা sin a উলিয়াইছো আমাক লাগে sin a ইকুয়াল p by h p means কি পারপেন্ডিকুলার বাই হাইপোটেনিয়াস a কোণৰ সাপেক্ষে পারপেন্ডিকুলার কি হ'ব এটো a কোণৰ সাপেক্ষে পারপেন্ডিকুলার তাৰ অপোজিট 7 by h ac 25 cos a কোণৰ সাপেক্ষে cos হলে b by h b base 24 আৰু h 25 ঠিক আছে সিমিলারলি sin c and cos c আমি উলিয়াই দিলো বুজি পাইছা দুই এটা তো কৰিব লাগিব প্ৰথমটোতে 100% বুজি পাই যাম বুলি নভাইবা ট্রিগোনোমেট্রি নাই কয় প্র্যাকটিস করা 2-4 প্র্যাকটিস করার লগে লগে দেখিবা একদম ইজি হৈ আছে নেক্সট কোয়েশ্চন নাম্বার 2 লে যাও ইন ফিগার 8.2
13 question मैं लिखि লৈছো চোৱা in figure 8.13 find 10p and quarter 10p minus quarter 10p minus quarter আমি উলিয়াব লাগে in this figure we are given number 2 solution we are given this triangle in which q is the right angle and PR 13 centimeter and PQ 12 centimeter bus similar question number 1 লগত similar মোটামুটি চাই লোৱা একো দিয়া নাই এটা ট্ৰায়াঙ্গল দিয়া আছে দুটা সাইড দিয়া আছে এটা সাইড দিয়া নাই তে আমি এটা সাইড উলিয়াই ল'ব লাগিব উলিয়াই লোৱাৰ পিছত 10p minus quarter এই এক্সপ্ৰেছনটো এই ৰাশিটোৰ মান আমি উলিয়াব লাগে ইয়াত 10p আছে তে p কোণৰ সাপেক্ষে 10 লাগে r কোণৰ সাপেক্ষে cot লাগে আৰু দুইটা মাইনাস কৰি দিলে তো হৈ গ'ল ঠিক আছে আগৰ নিচিনা given what in triangle PQR angle Q 90 degree PQ equal 12 centimeter PR equal 13 centimeter যেটো given part এটা মই লিখি আছো বেলেগ একো কৰা নাই বাস লিখি লবা কি দিয়া আছে now by Pythagoras theorem আমাক কি লাগে চ PQ পাই আছো 12 PR পাই আছো 13 QR লাগে তো Pythagoras theorem কি হ'ব perpendicular square plus base square equal hypotenuse square that means what PQ square check করা PQ square perpendicular square plus base square QR square is equal to PR square this implies that PQ what 12 square plus QR to 9 আমাক লাগে equal PR 13 square 144 বুজি আছা QR square 169 বুজিছা QR square this equal 169 minus 144 equal to 25 then QR equal square root of 25 equal 5 okay তো QR পালো মানে কি তিনিটা ভাগ পাই গলো আমি তো QR 25 পাই গলো 5 পাই গলো now we have to find 10p minus quarter মন কৰা 10p minus quarter extra 10p মই বেলেগকে উলিয়াই quarter বেলেগকে উলিয়াই দুইটা মাইনাস কৰি দিব পাৰো বা একেলগে কৰি দিব পাৰো একেলগে কৰি দিও ন 10p minus quarter ইয়াৰ ভ্যালু আমাক লাগে 10p বেলেগে কোন বুজিব 10 লাগে 10 রেশিও 10 means কি 10 কি पंडित बद्री प्रसाद p by b 10p by b means perpendicular by base 10 means কি perpendicular by base but equiangle কি আছে p in triangle this p এর সাপেক্ষে p কোণৰ সাপেক্ষে আমাক 10 লাগে p কোণৰ সাপেক্ষে আমাক কি লাগে 10 লাগে এটো যদি p কোণৰ সাপেক্ষে লাগে তে p এর অপোজিট এটো কি হ'ব perpendicular ঠিক আছে qr by base কি হ'ব p এর adjacent side pq minus cot r সূক্ষ্ম কোণৰ সাপেক্ষে আমাক cot লাগে r ৰ সাপেক্ষে cot লাগে তে r ৰ অপোজিট সাইড এটো পারপেন্ডিকুলার r ৰ এডজেসেন্ট সাইড এটো বুজি আছে না বাৰু মই আগো কৈছো cot r লাগে cot কি হ'ব पंडित बद्री प्रसाद हरि बोले 10 কি আছিল p by b 10 ৰ অপোজিট cot b by p 10 ৰ অপোজিট cot মানে বেস বাই পারপেন্ডিকুলার এটা বেস এই ট্রায়াঙ্গলটোৰ বেস কি হ'ব r কোণৰ সাপেক্ষে বেস কি এটো নহয় জানো qr বাই পারপেন্ডিকুলার কি হ'ব pq বুঝিলে এটা কি কৰিম qr বাই pq ভ্যালু পুট কৰা qr কিমান দিয়া আছে qr তো আমি উলিয়াই লৈছো ন qr 5 by pq কিমান 12 minus again qr by pq 5 by 12 minus 5 by 12 is equal to what 0 question 2 বুজিলা question তো আমি এটা অবজারভেশন পাইছো বহুত স্পেশাল অবজারভেশন মই দেখাম পিছত তথাপিও মই ইয়াত ফিল কৰিছো বস্তু দেখাই দিছো মন কৰা এখিনলৈকে তো আশা কৰিছো বুজি চাই
কিন্তু আমি আনসাৰটো কি পালো 0 0 আমি উলিয়াইছো কি 10p minus quarter what is 10p minus quarter 10p minus quarter observe কৰা অলৰেডি আমাৰ কোৱেশ্চন আনসাৰ হৈ গৈছে ইয়াত ফিনিশ মই স্পেশাল অবজাৰভেশন তোমালোকক কোৱেশ্চনটো ইন্টাৰনালি ফ্যাক্টটো দেখুৱা বিচাৰিছো যে ভিতৰত একচুয়ালি হৈ আছে কি কোৱেশ্চনটোৰ ভিতৰত একচুয়ালি আছে কি 10p minus quarter এটা ৰাইট ট্ৰায়াঙ্গল p আৰু q সৰি p and r টু ইকুৱেট এংগল p আৰু r দুটা সূক্ষ্ম কোণ 10 ৰ p ৰ কাৰণে p কোণটোৰ কাৰণে 10 লৈছে p কোণটোৰ কাৰণে 10 লৈছে আৰু r কোণটোৰ কাৰণে সূক্ষ্ম কোণটোৰ কাৰণে cot লৈছে আৰু দুইটাৰ বিয়োগফলটো আমি কিমান পাইছো 0 পাইছো দুটা সংখ্যাৰ বিয়োগফল কেতিয়া 0 হয় দুটা সংখ্যাৰ বিয়োগফল কেতিয়া 0 হ'ব দুইটা সংখ্যা সমান হ'ব লাগিব যে 5 minus 5 equal 0 10 minus 10 equal 0 x minus x equal 0 always দুটা নাম্বার যদি ইকুয়াল হয় ডিফারেন্স অফ দ্যাট নাম্বার অলওয়েজ ইজ ইকুয়াল টু 0 ইয়াৰ পৰা আমি কি বুজিলো এটা সমকোণী ত্ৰিভুজত দুটা সূক্ষ্মকোণ থাকে আৰু দুইটা সূক্ষ্মকোণৰ ক্ষেত্ৰত এটাৰ tan অনুপাত যিমান হ'ব আনটোৰ cot সিমানেই হ'ব অৰ্থাৎ 10p equal cot r that means what 10p equal cot r and then therefore the difference of 10p minus cot r is what 0 স্পেশালি মাইন্ডৰ এটা বস্তু সুমুৱাই লোৱা আমাৰ পৰৱৰ্তী এক্সাৰসাইজত বা বহুত মেথছত আমাক এটো লাগিব আৰু মই দেখুৱাম মই এনেকুৱা বহুত কথা আছে যে এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ দুটাৰ ক্ষেত্ৰত এটাৰ tan অনুপাত যিমান হ'ব আনটো সূক্ষ্ম কোণৰ cot অনুপাত সিমান হ'ব ঠিক আছে এটো ৰাখি লোৱা মাইন্ডত সুমুৱাই লোৱা কৰবাত চাইডত নোট লিখি লোৱা এনেকুৱা আৰু পাম মই দেখুৱাই যাম বা মই এখানে লিখি দিছো তিনিটা তেনেকুৱা তিনিটা অবজাৰভেশন আছে মই এখানে এই সাইডতে তোমালোকক লিখি দিছো কৰবাত নোট সাইডত নোট বুলি লিখি লোৱা sin cos মাতুতে এনেকৈ মাতিবা মই আগৰ ভিডিওত কৈছো sin cos tan cos sec cosec sin cos tan cos sec cosec যিমান মাতিবা তিমান ইজি পাবা আৰু গানৰ নিচিনা sin cos tan cos sec cosec বাস মাতি থাকিবা sin cos tan cos sec cosec ইয়াৰ পৰা কি হ'ব লাভ কি হ'ব লাহে লাহে গম পাই গৈ থাকিবা এক চটকে সব অংক কৰি দিব পাৰিবা কিছুমান ম্যাথ আছে হয়তো 2 মিনিট 5 মিনিট কৰাৰ পাছত আনসাৰ পাবা তোমালোকে কোৱেশ্চন চাই পেলাই কৈ দিবা আনসাৰটো দেখাম sin cos মানে sin a equal cos c tan a equal cot c sec a equal cosec c बोले a और c की सर a and c angle a and angle c are two equate angle দুটা কি সূক্ষ্ম কোণ এটা সমকোণী ত্ৰিভুজত যদি a আৰু c দুটা সূক্ষ্ম কোণ হয় যদি এটা সমকোণী ত্ৰিভুজত a আৰু c দুটা সূক্ষ্ম কোণ হয় তেনেহলে এইটো মনত ৰাখিবা সদায় বহুত কামত দিব এটা সূক্ষ্ম কোণৰ sin যিমান হ'ব আনটোৰ cos সিমান হ'ব এটাৰ tan যিমান হ'ব আনটো সূক্ষ্ম কোণৰ cot সিমান হ'ব এটাৰ sec যিমান হ'ব আনটোৰ cosec সিমান হ'ব ভ্যালুটো আৰু এইবিলাকত কেনেকৈ হাতিয়াৰ হিচাপে ইউজ কৰিম কিছুমান ম্যাথছ কৰোতে তোমালোকে জাদু মেজিক জেনেল দেখিবা ফাৰ্স্ট স্টেপত তোমালোকে যদি ম্যাথটো কৰা হয়তো এক পেজ কৰিবা আধা পেজ কৰিবা এক ছুটকিট তাবা দেখাম যে এটো আনসাৰ কেনেকৈ উলিয়াই খালি জাস্ট এটো এতিয়া মাইন্ডত চেক কৰি লোৱা sin cos tan cos sec cosec বাস মই যেতিয়াই কম যে এটো মোক লাগে উলিয়াই লবা ওকে এটা সময় লক কৰি দিয়া এনো লকডাউন চলি আছে কোৱেশ্চন নম্বৰ 3 if both interesting maths if sin a equal t by 4 then calculate cos a and tan a if sin a equal t by 4 then calculate cos a and tan a just cos a और tan a ভ্যালু লাগাও sin a ভ্যালু দিয়া আছে t by 4 calculate cos a and tan a बोले सर cos a और tan a दिया मीनिंग আছে নেকি না একো নাই একো মিনিং নাই মন গৈছে দি দিছে sin a equal t by 4 calculate sec a and cot a को ऊपर cosec a and sec a को ऊपर माने other 5 trigonometric ratio if we are given just one ratio and we can write all the other 5 ratios এটা রেশিও যেটা আমাক দিয়া থাকিব sin দিয়া আছে বাকি দুটা আমাক উলিয়াব দিছে দুটা কিয়
ছটা ৰেচিঅ'ৰ ভিতৰত এটা যদি দিয়া আছে বাকী পাঁচটা আমি উলিয়াব পাৰিম সেই পাঁচটাৰ ভিতৰত যে আমাক জাষ্ট দুটা উলিয়াব দিছে এই দুটাৰ ঠাইত বেলেগ দুটাও দিব পাৰে মন কৰা বহুত ইম্পৰ্টেণ্ট এক্সামত আহি থাকে গিভেন হোৱাট গিভেন sin a ইকুৱেল 3/4 ইয়াত বহুত কথা আছে ভালকৈ চাই যাবা sin a ইকুৱেল 3/4 মিনিং কি মন কৰা sin a ইকুৱেল 3/4 মিন্স এনেকুৱা এটা ট্ৰায়াঙ্গল আছে ৰাইট ট্ৰায়াঙ্গল য'ত a এটা সূক্ষ্মকোণ sin a ইকুৱেল 3/4 মিনিং কি এটা সমকোণী ত্ৰিভুজ আছে য'ত a কোণটো সূক্ষ্মকোণ a is the equate angle and perpendicular by hypotenuse তাৰ ৰেচিঅ লৈছে কিমান পাইছে 3/4 sin কি আছিল মন কৰা যদি এটা ট্ৰায়াঙ্গল a সূক্ষ্মকোণ b ধৰি ললো b ৰাইট এংগল a সূক্ষ্মকোণ হ'বই লাগিব কাৰণ sin a কৈছে সূক্ষ্মকোণৰ সাপেক্ষে এইটো ত্ৰিকোণমিতিক অনুপাত লোৱা হয় গতিকে sin a কোৱাৰ লগে লগে আমি বুজিম যে এইটো সূক্ষ্মকোণ আৰু এটা সমকোণী ত্ৰিভুজত সূক্ষ্মকোণ কেইটা থাকে দুটা থাকে এটা মই c কলো আৰু আনটোটো সমকোণ হ'বই লাগিব লেফট এংগল b ইকুৱেল 90 ডিগ্ৰী এতিয়া sin a ইকুৱেল 3/4 ইয়াৰ মিনিংটো কি যে এই ট্ৰায়াঙ্গলটোৰ পৰা a ৰ সাপেক্ষে যেতিয়া sin অনুপাত লৈছিলে sin কি আছিল p/h means perpendicular by hypotenuse তে ইয়াত perpendicular কি ইয়াৰ অপোজিট bc that means bc by ac hypotenuse কিমান পাইছে 3/4 এতিয়া এনেকৈ নুবুজিবা এনেকুৱা লাগি আছে হয়তো তোমালোকে ভাবি আছা যে এই ট্ৰায়াঙ্গলটোত BC 3 আৰু AC 4 তেতিয়া এইটো আমি sin a ইকুৱেল 3/4 পাম sin a ইকুৱেল 3/4 পাম sin a ইকুৱেল পাৰপেণ্ডিকুলাৰ বাই হাইপোটেনাছ 3/4 এনেকুৱা লাগিছে কিন্তু হয় কথাটো কিন্তু ইয়াত কি হৈ আছে চোৱা যদি মই এনেকৈ কওঁ এইটো 6 এইটো 8 তেতিয়া sin a লোৱাচোন ইয়াৰ পৰা sin a ললে কি হ'ব পারপেন্ডিকুলার বাই হাইপোটেনাস 6/8 কাটাকাটি কৰা 2 3 গুণ 6 2 4 গুণ 8 3/4 পাইছো তে আমি ইয়াত ভাবাটো ভুল হৈ গ'ল ন আমি ইয়াত ভাবিছিলো যে এটো 3 আছিল এটো 4 আছিল therefore sin a ইকুৱেল 3/4 কিন্তু মই ক'লো যে এটো 6 আছিল এটো 8 আছিল and then also sin a ইকুৱেল 3/4 again মই এটো কৈছো 9 and this is 12 now sin a equal what perpendicular by base hypotenuse 9/12 কাটাকাটি কৰা 3 3 যা 3 4 যা also 3/4 মন কৰা কথাটো তো এটো সাইড 9 হ'ব পাৰে 12 হ'ব পাৰে 6 হ'ব পাৰে 8 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে তে আমি ডাইৰেক্ট খাটাংকৈ কৈ দিব নোৱাৰো যে সাইডটো কি 3 নে 9 নে 6 আমি ক'ব পাৰিম জানো নোৱাৰো সেই কাৰণে মই কৈ আছো যে BC যদিও আমাক দিয়া আছে sin a ইকুৱেল 3/4 আমি এই সাইডটো 3 আৰু এটো 4 বুলি ডাইৰেক্ট কৈ দিব নোৱাৰো কিয় নোৱাৰো মই দেখাইছো ঠিক আছে আচ্ছা যদি এনেকৈ ভাবা বলে যদি এটো 3 হয় তে এটো 4 হ'ব তেনেহলে যদি এটো 6 হয় এটো 8 হ'ব যদি 9 হয় ই 12 হ'ব সেই কথা কিলে যাবগে গতিকে আমি এনেকুৱা এটা প্ৰসেছত মেথটো কৰিব লাগিব যাতে কোনো কন্ট্ৰভাৰ্সি নাহে কোনো কাৰণত ইয়াত মাৰ্কস কমাই দিব নোৱাৰে বা কোনো কোৱেশ্চন এৰাইজ কৰিব নোৱাৰে আমি তেনেকৈ মেথটো কৰিম ঠিক আছে বুজি আছা আৰু সেইটো আমি কেতিয়া কৰিম কেনেকৈ কৰিম চোৱা sin a ইকুৱেল what in this triangle sin a ইকুৱেল লিখাছো পারপেন্ডিকুলার এবং মছি দিছো এটা ঠিক এখন লিখিবা ইয়াৰ এখন লিখিবা sin a ইকুৱেল 3/4 we are given from in this triangle sin a equal perpendicular by hypotenuse what BC by AC equal 3/4 একেলে কেনে বুজিছা এটা মই কৈছো BC 3 হ'ব পাৰে AC 4 হ'ব পাৰে BC 6 হ'ব পাৰে AC 8 হ'ব পাৰে BC 9 হ'ব পাৰে AC 12 হ'ব পাৰে in every case sin a equal 3/4 আমি পাম গটিকে আমি গোটেইখিনি কেস যেতিয়া দেখাব লগা হয় তেতিয়া আমি কি কৰিম এটা পজিটিভ ইন্টিজাৰ ইয়াত মাল্টিপ্লাই হৈ আছে বুলি আমি ধৰি লম let BC equal 3x and AC equal 4x okay x ki x belongs to positive integer
I integer বুজায় আৰু ওপৰত প্লাছ দিছো means positive integers 1 2 3 4 etc. How x belongs to positive integers. এতিয়া তুমি ভাবা BC কিমান হ'ব পাৰে 3x AC কিমান 4x ক্লিয়াৰ এটা নো কন্ট্রোভার্সি যদি x এর ভ্যালু 1 হয় তাহলে 3 হবে x এর ভ্যালু 1 হলে 4 হবে যদি x এর ভ্যালু 2 তাহলে 6 3 2 6 x এর ভ্যালু 2 4 2 8 x এর ভ্যালু 3 3 2 9 x এর ভ্যালু 3 4 2 12 যিকোনো হ'ব পাৰে in every case sin a equal always 3/4 এ পাম ইয়াত কাৰো কবলে আৰু একো মাত নাই ওকে নাও এটা আগৰ কোৱেশ্চন কিটা লৈ যোৱা আমি দুটা বাহু পাই গলো দুটা বাহুৰ মান 3x আৰু 4x পাইছো কিন্তু থাৰ্ড এটা সাইড আমি না জানো তিনটা সাইড আমি যেতিয়া জানিম তেতিয়াহে আমি কি কৰিম ট্ৰিগোনোমেট্ৰিক ৰেশিও আমি উলিয়াব পাৰিম তে আমি কি না জানো ইয়াত এ বিসি জানো এসি জানো বিসি আৰু এসি জানো তে এবি না জানো তে পাইথাগোরাস থিওরেম ইউজ কৰি দিয়া ইন ট্রায়াঙ্গল এবিসি by Pythagoras theorem. Okay, what by Pythagoras theorem equal AB square plus secra AB square plus BC square equal to AC square. Pythagoras theorem to moi ভাবা নাই যে কোনোবাই বুজা নাই Pythagoras theorem সমকোণী ত্ৰিভুজত লম্ব স্কয়ার প্লাস ভূমি স্কয়ার ইকুয়াল কৰ্ণ স্কয়ার বুলি আমি জানো যেটো p স্কয়ার প্লাস b স্কয়ার ইকুয়াল h স্কয়ার মই এটোই লিখি আছো বেলেগ একো কৰা নাই AB এর ভ্যালু কিমান AB তো নাই আমি AB লাগে আমাৰ AB স্কয়ার প্লাস BC কিমান 3x square equal AC 4x solve kora AB square equal 4x square means 16x square 3x square 9x square equal minus kori do AB square equal to 16x square minus 9x square is equal to 7x square AB equal root 7x 7 or square root 9 but x square root x I go okay তো এবি পাই গলো এবি যদি পালো তাহলে আমি কি পালো যা তিনটা সাইড পাই গলো now you have to find cos a and tan a cos a and tan a now cos a equal angle cos a equal b by h means ab by ac AB divided by AC. AB किमान root 7x. AC 4x x cancel root 7 by 4. Cos. Next tan A equal P by B perpendicular by base BC by AB. BC 3x and AB root 7x. X cancel 3 by root 7. Question number 4 আৰু 5 দুইটা মই হোমৱৰ্ক দিছো do yourself 5 to 2 মোটামুটি 3 লগত একে given sec theta equal this calculate all other trigonometric ratios মই ইয়াত কৈছিলো ইয়াত যেনেকৈ আমি দুটা উলিয়াইছো ইয়াত বাকি পাঁচটা উলিয়াই দিবা ইয়াৰ লগত কৰাৰ সিস্টেম 3 লগত 5 to same আৰু নাম্বাৰ 4 ইয়াত একে হ'ব cot a equal 8 দিয়া আছে চেক কৰা cot a equal 8 15 cot a equal 8 দিয়া আছে ইয়াৰ পৰা cot a equal 8 by 15 কৰি লবা কৰাৰ পিছত 3 নম্বৰ লগত সেম হ'ব এইখিনি কৰাৰ পিছত 3 লগত সেম হ'ব ওকে এইটা তোমালোকে নিজে কৰিবা আৰু এইখিনি চাবা ঠিক আছে